মঞ্চত আজি ভেকচন প্ৰতিযোগিতাৰ নৱম গৰাকী প্ৰতিযোগী নাপালে গ'ল পালি অ আছা ন ভালনে তোমাৰ কি কবা অ ঘৰৰ কামৰ পৰা মই আজৰিয়ে নোপোৱা হৈছো যিজনী বোৱাৰী আনিলে নহয় ঘৰৰ একো কুটা এটাই নকৰে চব কাম কৰি কৰি মোৰ হাত ভৰি চব বিষাই গৈছে গৈ কি কবা আৰু অ তোমালোকৰতো ভালেই মই যে গাঁৱৰ কাৰো ঘৰত নাযাওঁ নহয় মই গাঁৱৰ অকল তোমালোকৰ ঘৰতে আহো গাঁৱত ইমান মানুহ আছে মই কাৰো ঘৰতে নাযাওঁ নহয় মই আকৌ তোমালোকৰ ঘৰতে আহো তোমাক মানে মোৰ নিজৰ ছোৱালীৰ নিচিনাই লাগে তুমি মৰমৰ তোমাৰ দেখিব তুমি ধুনীয়া আছা তোমাক ভাল লাগে তোমাক দেখিলে মানে মোৰ নিজৰ ছোৱালী অ পিছে জানানে না জানানে অ নাজানা অ তেতিয়া শুনা শুনা এই গোপালৰ ঘৰৰ জীয়েকৰ কথা কিবা গম পোৱা নে অ নোপোৱা অ ভোলাকৰ দেহিটো মোৰ যে ভোলাৰ পুতেকৰ লগত যিহে লিলি কি কবা মিনতি মোৰ যে একদম মই কৈছো কি মিনতি শুনিছা নহয় এই আৰু কি কবা আৰু যে মাষ্টৰ নাতিনীয়েক যি চঞ্চল পিছ একেবাৰে মোবাইলটো পালেতো কথাই নাই মোবাইলটো লৈ পেলাই এফালে এনেকে এফালে এনেকে কি মোৰো এজনী ছোৱালী আছিল তাই 9তে পলাই গ'ল আজিলৈকে দেখিছা নেকি তোমালোকে কেতিয়াবা তাই কাৰোবাৰ ঘৰৰ পৰা গুচি আহা মোৰতে যোৱাইতো মই যে খাদি পাইছো জানেনে তাই কাপোৰ ধুই দিয়ে যি মন যায় তাকেই কৰিব দিয়ে মোৰ যোৱাইটোৰ নিচিনা যোৱাই নাই আৰু এই সিহঁতৰ ঘৰৰ যে ছোৱালীজনী যি কাপোৰ চাবা কৈছো কি যি কাপোৰ পিন্ধি পেলাই ডেকা ল'ৰাৰ আগত এনেকাও যাব অ মা আমাৰ ছোৱালী কিন্তু তেনেকুৱা নাছিল দেই তাই 9ত কিন্তু পলাই গৈছে তেওঁ তাই তেনেকুৱা আজিলৈকে দীঘল কাপোৰে পিন্ধিলে কেতিয়াও শৰ্ট কাপোৰ পিন্ধি নাপালে মোৰ জোৱাইটোকে খাদি পাইছে কিন্তু মোৰ ল'ৰাটো অ ঘনীয়েকৰ দৰকীয়া ঘনীয়েকে যদি কয় এইটো কৰ অ কি সেইটোকে কৰিব কিন্তু মোৰ কথা অকণো নাভাবে এই চোৱাচোন কাম কৰি কৰি মোৰ হাত এয়া অৱস্থা কি কবা আৰু অ চাহ বনাবা যোৱাচোন চাহ বনাবা নেকি অ ঠিকে আছে দিয়া মই বহিছো ইয়াতে মই বনাই দিব লাগিব যেন পাইছো এয়া কি কবা আৰু মোৰ জোৱাইটো যে মাছ মাংস ঘৰলৈ আহিলে মাছ মাংস আনিবই ছোৱালীজনীয়ে যি খাওঁ কওঁ যি পিন্ধে কওঁ তাকেই কৰিব আৰু যি কৰিব মন যায় তাকেই দিয়া মোৰ জোৱাইটো ধন্যবাদ দেই ঘৰত কাম কৰি বোৱাৰীজনী মোক চাই খাব নিদিয়ে জানেনে কিমান কষ্টত মই এই ঘৰখনত আছো নহয় মোৰ মন গ'লে মই যাওঁগে ইয়াৰ পৰা মোৰ জোৱাইটোৰ কথা কি কব ইমান ভাল কিমান ভাল কি কব মোৰ জোৱাইটোৰ নিচিনা অ খুৰী অ কোৱাচোন আপুনি ইয়াত যে অ এয়া কাম কৰি আমনি লাগি গৈছিল বহুত ভাগৰ লাগিছিল মোৰ এই হাত চোৱাচোন হাত এয়া হৈ গৈছে মই সেইকাৰণে অকণ বোলো ওলাই আহো ঘৰৰ পৰা সেইকাৰণে ওলাই আহিছিলো আপুনি যে ইয়াত আপোনাৰ জীয়ৰীৰ কথা প্ৰশংসা কৰি আছে মই আকৌ দেখোন আপোনাৰ ছোৱালীজনী কান্দি ইয়ালৈ আহি থকা দেখিছো কালি যোৱাই আপোনাৰ একে মন খাই যি বিলন ধৰিলে